নগৰবেৰাত জঘন্য ঘটনা প্ৰেমৰ চলনাৰে ছানিদুল ইছলামৰ নিকৃষ্ট কাণ্ড বিয়াৰ প্ৰলোভনেৰে প্ৰথমে বলপূৰ্বক ধৰ্ষণ পিছত অন্তঃহত্যা অৱশেষত সন্তানৰ দায়িত্ব নলয় লম্পট ছানিদুলৰ পলায়ন ভুক্তভোগীয়ে ন্যায় বিচাৰি নগৰবেৰা আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত নগৰবেৰা আৰক্ষীয়ে আটক কৰি লম্পট ছানিদুলক ন্যায়িক জিম্মালৈ প্ৰেৰণ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 80 অসম ছানিদুলৰ লগত ভাল পাইছিলোঁ প্ৰায় 2 বছৰ হ'ল আচ্ছা পিছত জৰ্জৰী কৰি মোৰ শাৰীৰিক সম্পৰ্ক হৈছে পিছত তাই এপ্ৰিলৰ 3 তাৰিখত কামত গৈছে হায়দৰাবাদ মই গম পাওঁ প্ৰেগনেণ্ট হিচাপে তাক কৈছোঁ কোৱাৰ পিছত তাই কৈছে মই ঘৰত যাম অলপ কাকো নকবি পিছত কাকো কোৱা নাই তাই আত্মা যেতিয়া হ'ল তাই কয় যে বোলে মই এতিয়া ঘৰত নাযাওঁ তই কি কৰা মই এতিয়া নাজানো পিছত ঘৰৰ পৰা মেডিকেলত লৈ গৈছে মেডিকেলত ডক্টৰৰ ওচৰত ডক্টৰ গম পালে যে বোলে প্ৰেগনেণ্ট হৈছে চিজাৰিং কৰিছে বাচ্চাটো হৈছে বাচ্চাটো এতিয়া জীৱিত অৱস্থাত আছে আছে তাই মানি নলয় সেইকাৰণে মই থানাত আহিছোঁ থানাত কেছ কৰিছোঁ এতিয়া তুমি কি বিচাৰা তাক লাগে ল'ৰাটো ন্যায়টো লাগে আৰু নহয় জানো ন্যায়টো লাগে